নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম নাৰায়ণ কোঁৱৰ ছাৰৰ ফালৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টৰ এডুকেশ্যন ৰিলেটেড হায়াৰ এডুকেশ্যনে হওক, বড়ো মিডিয়াম, আদাৰ ট্ৰাইবেল লেংগুৱেজৰ হওক, টেকনিকেল এডুকেশ্যন, এলিমেণ্টাৰী এডুকেশ্যন আৰু ছেকেণ্ডেৰী এডুকেশ্যন, প্ৰতিটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰে ডাইৰেক্টৰলৈ এটি পত্ৰ আহিছে। আৰু পত্ৰটিৰ বিষয়বস্তু উল্লেখ কৰিছে যে প্ৰিএম্বল অৰ্থাৎ সংবিধানৰ প্ৰস্তাৱনা আৰু ফাণ্ডামেণ্টেল ডিউটিছ অৰ্থাৎ মৌলিক কৰ্তব্যসমূহ ডিছপ্লে কৰিব লাগে বিদ্যালয় চৌহদত বা মহাবিদ্যালয় চৌহদত। আৰু আমি গম পাওঁ যিহেতু 26 নৱেম্বৰ কনষ্টিটিউশ্যনেল ডে অৰ্থাৎ সংবিধান দিৱস আহি আছে, তাৰ লগত সংগতি ৰাখি এই নিৰ্দেশনাটি দিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে আমাৰ যি য়ংগাৰ জেনেৰেশ্যন আছে তেওঁলোকক যিহেতু তেওঁলোকৰ মনত আমাৰ যি ভেলু আছে কনষ্টিটিউশ্যন সংবিধানৰ যি ভেলু তাক আমি ঠাঁচ বহাব পাৰিব লাগিব। আৰু সেই গতিকে আমি ডিছপ্লে কৰিব লাগিব প্ৰস্তাৱনা আৰু মৌলিক কৰ্তব্যসমূহ। আমাৰ ভাৰতৰ যি সংবিধান তাত উল্লেখ থকা মৌলিক কৰ্তব্যসমূহ আৰু প্ৰস্তাৱনাক আমি ডিছপ্লে বৰ্ডত ডিছপ্লে কৰাব লাগিব। আৰু ইয়াতে উল্লেখ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানে এই নিৰ্দেশনা মানি পেলাই এটা একশ্যন প্লেন দি দিছে। সেই একশ্যন প্লেন মতে তেওঁলোকে এই কামখিনি কৰিব লাগিব। বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত আমাৰ এই একশ্যন প্লেনৰ মূল কামখিনি 25 নৱেম্বৰ আৰু 26 নৱেম্বৰত আমি কৰিব লাগিব, অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে। সোমবাৰে আমি কৰিবলগীয়া কামত হ'ল যে আমি বৰ্ড ইনষ্টল কৰিব লাগিব, যোনটো বৰ্ডত প্ৰিএম্বল থাকিব অৰ্থাৎ প্ৰস্তাৱনা থাকিব সংবিধানৰ আৰু ফাণ্ডামেণ্টেল ডিউটিছ থাকিব। সেই বৰ্ডটি আমি এডুকেশ্যন ইনষ্টিটিউশ্যনৰ এটা প্ৰমিনেণ্ট প্লেচত সকলোৱে দেখা পোৱা ঠাইডোখৰত আমি বৰ্ডটি ইনষ্টল কৰিব লাগিব। আৰু 26 নৱেম্বৰত আমাৰ বিদ্যালয় পৰ্যায়ত কৰিবলগীয়া এটা কাম থাকিব, সেইটো হ'ল যে আমি যি মৰ্ণিং এছেম্বলি অনুষ্ঠিত কৰিম তাতে আমি ষ্টুডেণ্টক গ্ৰুপ এৰেঞ্জ কৰিব কৰিম। আৰু তাতে আমি যি আমাৰ ভাৰতৰ সংবিধানৰ প্ৰিএম্বল আছে প্ৰস্তাৱনা আছে তাক আমি পাঠ কৰোৱাম আৰু আণ্ডাৰষ্টেণ্ড কৰোৱাৰ চেষ্টা কৰিম। অৰ্থাৎ অকল পাঠ কৰিলে নহ'ব, সেইখিনি আমি বুজি উঠিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগিব। আৰু তাৰ লগতে যি ফাণ্ডামেণ্টেল ডিউটিছ আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত ভাৰতৰ সংবিধানত যিখিনি আমাৰ মৌলিক কৰ্তব্যৰ বিষয় আছে সেইখিনিও আমি পাঠ কৰিম আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক বুজাৰ ব্যৱস্থা কৰাই দিম। বিদ্যালয়সমূহত বা শৈক্ষিক প্ৰতিষ্ঠানসমূহত কৰিবলগীয়া কিছুমান এক্টিভিটিছৰ কথা ইয়াত উল্লেখ কৰিছে। সৰ্বমুঠ আমাক 9টা এক্টিভিটিছ দিছে আমাক। সেই 9টা এক্টিভিটিছৰ ভিতৰত প্ৰথমটোৱে হ'ল যে আমি যি আমাৰ প্ৰস্তাৱনা আছে সংবিধানৰ আৰু ফাণ্ডামেণ্টেল ডিউটিছ আছে সেইবোৰ আমি ক্লাছৰুমতো ডিছপ্লে কৰিব লাগিব। আৰু তাৰ কাৰণে 30 ইঞ্চি বাই 20 ইঞ্চি 30 ইঞ্চি ওখ আৰু 20 ইঞ্চি বহলত আমি ফাণ্ডামেণ্টেল ডিউটিছ আৰু প্ৰিএম্বল আমি প্ৰিণ্ট কৰিব লাগিব আৰু আমি তাক প্ৰমিনেণ্ট প্লেচবিলাকত প্লেচ কৰিব লাগিব, আঁৰিব লাগিব। আৰু তাৰ লগতে আমি মৰ্ণিং এছেম্বলিৰ সময়ত আমাৰ যি মৌলিক কৰ্তব্য আৰু যি আমাৰ প্ৰস্তাৱনা আছে সংবিধানৰ সেয়া আমি ৰিড কৰাব লাগিব। তাৰ লগত সংবিধান দিৱসৰ লগত সংগতি ৰাখি আমি ৰচনা প্ৰতিযোগিতা বা সংবিধানৰ ওপৰত বা প্ৰিএম্বলৰ ওপৰত বা আমাৰ ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত বক্তৃতা ৰখা প্ৰতিযোগিতা বা বক্তৃতা ৰখা আমি কাৰ্যসূচী আমাৰ মৰ্ণিং এছেম্বলিৰ সময়ত আমি অনুষ্ঠিত কৰিব পাৰোঁ। তাৰ লগতে আমি বিদ্যালয়ত কিছু সমল ব্যক্তিক আমন্ত্ৰণ কৰি আনিব পাৰোঁ, যিসকল সমল ব্যক্তিয়ে প্ৰিএম্বলৰ প্ৰস্তাৱনাৰ ছিগনিফিকেঞ্চ মহত্বৰ বিষয়ে তেওঁ বক্তৃতা দাঙি ধৰিব বা আমাৰ যি ৰাইটছ আছে আৰু ৰেছপনচিবিলিটি আছে, মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য আছে সংবিধানে আমাক দিছে, সেইখিনিৰ বিষয়ে তেখেতে এক্সপ্লেইন কৰিব পাৰিব। তাৰ লগতে কৈছে যে আমাৰ যি য়ং জেনেৰেশ্যন আছে তেওঁলোকৰ মাজত দেশ প্ৰেমৰ ভাৱ জাগ্ৰত কৰি তুলিব লাগিব। তেওঁলোকে নিজৰ মাতৃভূমিক ভাল পায় আৰু সংবিধানৰ লিখকসকলৰ প্ৰতি তেওঁলোকে যাতে সন্মান প্ৰদৰ্শন কৰে, ফ্ৰীডম ফাইটাৰ্ছসকলৰ প্ৰতি, মুক্তি যুঁজাৰুসকলৰ প্ৰতি যাতে তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক সাজু কৰি তুলিব লাগিব। আৰু য়ংগাৰ জেনেৰেশ্যনক আমি ইনস্পায়াৰ কৰিব লাগিব, তেওঁলোকে যাতে দেশৰ কাৰণে আৰু সংবিধানৰ যি ভেলু আছে সেই মূল্যবোধৰ শিক্ষা লয় আৰু সংবিধানৰ ভেলু তেওঁলোকে বুজি পায় আৰু সেয়া ছ'চাইটিত যাতে তেওঁলোকে বিস্তাৰিত কৰিব পাৰে, ছ'চাইটিত যাতে সেয়া মানি চলিব পাৰে।
গতিকে এনেধৰণৰ এক্টিভিটিছ আমি বিদ্যালয়ত বা আমাৰ শৈক্ষিক অনুষ্ঠানত আমি অনুষ্ঠিত কৰিব পাৰোঁ আৰু তাৰ লগতে আমাৰ মৌলিক কৰ্তব্যসমূহ কি সেইখিনিও ইয়াত দি দিছে আপোনালোকে যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে ল'ব পাৰে আৰু যদি আপোনালোকক PDF লাগে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিব মই নিশ্চয় PDFটি দি আপোনালোকক সহায় কৰিব চেষ্টা কৰিম আৰু আমাৰ এই মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আমি 25 নৱেম্বৰ আৰু 26 নৱেম্বৰত আমি আমাৰ বিদ্যালয়ত তেওঁলোকক পাঠ কৰাম আৰু তাৰ লগতে তেওঁলোকক বুজাইও দিম যে এই কৰ্তব্যসমূহ আমাৰ কিদৰে আমি পালন কৰিব লাগে ইংৰাজীটো দিছে অসমীয়াটো দিছে আৰু তাৰ লগতে ভাৰতৰ সংবিধানৰ যি প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটিও অসমীয়াত দিছে আৰু তাৰ লগতে আপোনালোকক ইংৰাজীটো দি দিছে এই নিৰ্দেশনাটি দিছে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এই 26 নৱেম্বৰ তাৰিখটি সংবিধান দিৱস উপলক্ষে আমি তেওঁলোকক সংবিধানৰ প্ৰস্তাৱনা সংবিধানত উল্লেখ থকা মৌলিক কৰ্তব্য আৰু মৌলিক অধিকাৰ এই সকলো বিষয়ে তেওঁলোকক জনাম তেওঁলোকৰ মাজত দেশভক্তিৰ ভাৱ গঢ়ি তুলিবৰ কাৰণে আমি প্ৰয়াস চলাম এইখিনি আপোনালোকক জনাবলগীয়া আছিলে আপোনালোকে যদি এই PDFটি আপোনালোকে পোৱা নাই আপোনালোকক যদি লাগে মোক কাইণ্ডলি মেছেজ কৰিব কমেণ্টছ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ